হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা যে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ তৰফৰ পৰা JAA কেইটামান নতুন ভেকেন্সি মুকলি কৰিছে। সেই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকৰ এপ্লাই কৰিবলৈ কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব আৰু এপ্লাই ডেট কেতিয়া ষ্টাৰ্ট হ'ব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰে আৰু ইয়াত এক্সাম চিষ্টেমটো কেনেকৈ হ'ব, গোটেইখিনি মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো আপোনালোকে যদি মোৰ চেনেলটোত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব যাতে আপোনালোকে গোটেইখিনি তথ্য ভালকৈ জানিব পাৰে। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। APSC JAA ৰিক্ৰুইটমেণ্ট 2024 ইয়াৰ তৰফৰ পৰা 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট JAA ভেকেন্সি মুকলি কৰিছে আৰু ইয়াত আপোনালোকে গোটেইখিনি তথ্য চাব পাৰিছে আৰু এইখিনিৰ বাবে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 20 ডিচেম্বৰ 2024। অহা 20 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব। আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। মই APSCৰ অফিচিয়েল লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম বা ইয়াতো লিখা আছে http://apsc.nic.in। এইটো আপোনালোকে চাই ইয়াতে গৈ এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টখিনিৰ বাবে এপ্লাই কৰা লাষ্ট ডেট হ'ল 9 জানুৱাৰী 2000। ইয়াত 24 দিয়া আছে, এইটো মিষ্টেক হৈছে। 2025লৈকে 2025ৰ 9 জানুৱাৰীলৈকে এপ্লাই কৰাৰ ডেটটো থাকিব। তো আপোনালোকে এই ডেটখিনিৰ ভিতৰত এপ্লাই কৰি ল'ব পাৰিব আৰু এইটো অনলাইন যোগে এপ্লাই হ'ব। এই পোষ্টখিনি আনৰিজাৰ্ভৰ বাবে আছে 8টা পোষ্ট আছে আনৰিজাৰ্ভৰ বাবে আৰু STHৰ বাবে আছে 2টা পোষ্ট, OBCৰ বাবে আছে 4টা পোষ্ট, টোটাল হ'ল 14টা পোষ্ট। এই 14টা পোষ্টৰ বাবে এডভাৰ্টিজমেণ্ট মুকলি কৰিছে আৰু এই পোষ্টখিনিৰ বাবে পে স্কেল হ'ব 14,000ৰ পৰা 70,000লৈকে আৰু গ্ৰেড পে থাকিব 8,700 টকা। তো ভাল এটা চেলাৰীৰ ছিষ্টেমো দিছে। তো আপোনালোকে ইয়াৰ বাবে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। আৰু ইয়াত এপ্লাই কৰাৰ বাবে আপোনালোকৰ কেইটামান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, যেনিবা এজ লিমিট আপোনালোকৰ 21 বছৰ বয়স হ'ব লাগিব আৰু সেইটো 1 জানুৱাৰী 2024ৰ আগত আপোনালোকে 21 বছৰ বয়স হ'ব লাগিব আৰু মোৰ দেন 40 ইয়াৰ্ছ আপোনালোকে 1 জানুৱাৰী 2024ৰ আগত 40 ইয়াৰ্ছ হ'ব লাগিব। 40 ইয়াৰ্ছ হ'লেহে যদি হৈ যায় তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু ইয়াত এজ ৰিলেক্সেশ্যন আছে। STৰ বাবে আছে 5 বছৰ, SCৰ বাবে আছে 5 বছৰ, OBCৰ বাবে আছে 3 বছৰ। আপোনালোকে এই পোষ্টখিনিৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'ব লাগিব আৰু আপোনালোকৰ এপ্লাই কৰোঁতে এটা ফৰ্ম থাকে, স্মল ফেমিলি নৰ্মছ নামৰ এটা ফৰ্ম আছে। সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি তাত আপলোড কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব। দ্য এপ্লিকেণ্ট মাষ্ট passes a bachelor degree in arts, science, commerce from a recognized board. Computer proficiency আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, তেন্তেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট, এক্সেছ এইবোৰৰ জ্ঞান তাত থাকিব লাগিব। তো এই পোষ্টখিনিৰ বাবে এপ্লিকেশ্যন ফি আছে, গোটেইখিনিৰ বাবে ছেইম আছে। গোটেইকেইটা কেটাগৰীৰ বাবে ছেইম এপ্লিকেশ্যন ফি আছে 47.20 ৰুপিজ। ST, HC, OBC, জেনেৰেল গোটেইখিনিৰ বাবে ছেইম এপ্লিকেশ্যন ফি ইয়াত ৰখা হৈছে। আৰু পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰিব পাৰিব। UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো এটা মাধ্যমেৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এইটো এপ্লাই কৰাৰ বাবে আপোনালোকে APSCৰ অফিচিয়েল ৱেবছাইটত গ'লে তাত স্ক্ৰল কৰিলে APSCৰ JAA পোষ্টৰ এপ্লাই নাও বুলি এটা অপশ্যন আহিব। মই গোটেইখিনি তথ্য যেতিয়া ষ্টাৰ্ট হ'ব মই আপোনালোকক ভিডিঅ' এটা বনাই দেখুৱাই দিম। তাত গৈ আপোনালোকে অনলাইন এপ্লাই লিংকত ক্লিক কৰি আপোনালোকৰ যিটো নিউ ৱেব অপেন হ'ব তাত আপোনালোকৰ পাৰ্চনেল আৰু এডুকেশ্যনেল ডিটেইলছ ফিল আপ কৰি
ফটো সিগনেচাৰ আপলোড কৰিব তাৰ পিছত এপ্লিকেশন ফি পেমেন্ট কৰি সাবমিট বাটনত ক্লিক কৰিব আৰু আপোনালোকৰ এপ্লিকেশনখন প্ৰিন্ট আউট এটা লৈ ল'ব এই ভিডিওটোৰ নোটিস ৰিলিজ হৈছিল 13 ডিসেম্বৰ তাৰিখে আৰু এটো এপ্লাই স্টাৰ্ট হ'ব 20 ডিসেম্বৰৰ পৰা আৰু ক্লোজিং ডেট হ'ল 9 জানুৱাৰী 2025 আপোনালোকে ভালেখিনি সময় আছে আপোনালোকে পোষ্টখিনিৰ বাবে এপ্লাই কৰি ল'ব মোৰ আজি ভিডিওটো দেখিনি আছিলে যদি আপোনালোকৰ ভিডিওটো ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ আগন্তুক ভিডিওবোৰ পাই থাকিবলৈ মোৰ চেনেলটো আৰু ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব ধন্যবাদ থাকিল সকলোকে